हेलो फ्रेंड्स, मोर नाम दुलजीत। আপুনি চাই আছে দুলজিত ৰিভিউ চেনেলখন। আজিৰ ভিডিঅ'টোত মুভিৰ ৰিভিউ বনা নাই। আজি ডিসকাস কৰিম ফেব্ৰুৱাৰীৰ আপকামিং মুভি থিয়েটাৰ ৰিলিজ হ'ব যে সেইবোৰ ডিসকাস কৰিম। মুভিবোৰ কেতিয়া ৰিলিজ হ'ব আৰু কোন কোন আছে সেইটোৰ ওপৰতে ডিসকাস কৰিম। আৰু মাৰ্চৰো আপকামিং মুভিজৰ ভিডিঅ' বনাম বাৰু। মাৰ্চত বনাব লাগিবই ভিডিঅ', আৰু কাৰণটোতো গম পাইছে কি মুভি ৰিলিজ হ'ব। আৰু ডাঙৰ মুভি দুটা ৰিলিজ হ'ব আৰু ক্লেছ কৰিব। সেই দুটা মুভিৰ কাৰণে আপুনি ৱেইট কৰিছেনে নাই মইতো নাজানো, কিন্তু মইতো ৱেইট কৰিছো ভাই। হ'ব তেন্তে ভিডিঅ'টো স্টাৰ্ট কৰিছো। ফেব্ৰুৱাৰী 13 সেইদিনা কি ডে বাৰু? 13 ফেব্ৰুৱাৰী দিনাখন ৰিলিজ হলে সেইদিনাখন মোৰ নিচিনা ছিংগল মানুহ গৈ চাবলৈ নোৱাৰিবই চাগে, কাৰণটো জানেই। 13 ফেব্ৰুৱাৰী দিনাখন 3টা মুভি ৰিলিজ দিব। ফাৰ্ষ্ট মুভিটোৰ নাম হ'ল তু ইয়া মে। মুভিটোৰ লিডত আদ্ৰাছ, গৌৰৱ আৰু সানায়া কাপুৰ থাকিব। এটি দুটাই মুভিটোত চাগে কন্টেন্ট ক্ৰিয়েটাৰ থাকিব, আৰু পিছতকে চাগে সেটি কলেব কৰে চাগে একেলগত, আৰু সেটি কিবা কাৰণত পুল এটাত ফচি যায়, আৰু তাতে এটা বস্তু ওলাব যোনটো আপুনি ডি ৰাজা সাহেব মুভিটোত চাইছিলে। সেই লেজেণ্ডাৰী বস্তুটো ইয়াত আছে। প্ৰভাসৰৰ পৰা মাৰ খাই এবাৰ ইয়াত আহি গ'ল। ইয়াত এবাৰ কি কৰে মুভিটো ৰিলিজ হলে পুৰা ভালকে আপুনি গম পাই যাব। মিষ্টাৰ ক্ৰকডাইল কি কৰে আপুনি ভালকে গম পাই যাব তেতিয়া। তু ইয়া মে মুভিটোৰ ডাইৰেক্টৰ বিজয় নাম্বিয়াৰ, আৰু এই মুভিটো এটা ৰিমেক মুভি হয়। 2018ত ৰিলিজ হৈছিলে। মুভিটোৰ নাম ডি পুল। এই মুভিটো চোৱা নাই বাৰু, সেইটো কাৰণে এইটো চাবই লাগিব, তু ইয়া মে। তাৰপৰা ছেকেণ্ড মুভিটো হ'ল অ ৰমিঅ। এই মুভিটো লাভ একশ্যনৰ মাজতে হ'ব। মুভিটোৰ ডাইৰেক্টৰ বিশাল ভাৰদ্বাজ, আৰু কাষ্টিংবোৰ কৈ দিছো। তৃপ্তি ডিমিৰি, দিশা পাটানী, অবিনাশ তিৱাৰী, নানা পাটেকাৰ, তামান্না ভাটিয়া আৰু শাহিদ কাপুৰ। এই মুভিটো ভাল হ'ব লাগে, কেলে কি ইয়াৰ BGMও ভাল লাগিছে। তাৰ ট্ৰেইলাৰটো চাইও ভাল লাগিলে, আপুনি গৈ চাওক ট্ৰেইলাৰটো। মুভিটো ৰিলিজ হ'ব 13 ফেব্ৰুৱাৰী দিনা, গৈ চেক কৰিব। আৰু থাৰ্ড মুভিটোৰ ওপৰত গৈছো। এইটো এটা চাউথৰ মুভি হয়, হিন্দীতো ৰিলিজ হ'ব বাৰু, আৰু বহুত কেইটামান লেংগুৱেজত ৰিলিজ হ'ব। তেলেগু, হিন্দী, তামিল, কানাডা, মালয়ালম, চাইনিজ, স্পেনিছ, আৰবিক। মুভিটোৰ নাম স্বয়ম্ভু, আৰু মুভিটোৰ মেইন লিডত আছে নিখিল সিদ্ধাৰ্থ। এই মুভিটোৰ অকল ডেটটো ৰিভিল হৈছে, আৰু মুভিটোৰ এটা ভিডিঅ' ৰিলিজ হৈছে যে মুভিটো কমপ্লিট হ'ল বুলিহে কয় ভিডিঅ'টোত, আৰু ডেটটো ৰিভিল হয়। মুভিটো বাহুবলী টাইপৰে হ'ব। সেই ভিডিঅ'টো আপুনি চালে গম পাই যাব। এই মুভিটো 13 ফেব্ৰুৱাৰী দিনা ৰিলিজ হ'ব, চেক কৰিব পাৰে। তাৰপিছত ডাইৰেক্ট 19 ফেব্ৰুৱাৰী 5 দিন গেপৰ পাছত বীৰ মুৰাৰবাজি। তাত লিডত অংকিত মোহন, সৌৰভ ৰাজ জৈন আৰু অৰুণ গোবিল। এই মুভিটো এটা হিষ্টৰিকেল মুভি হ'ব, এইটোও চেক কৰিব পাৰে 19 ফেব্ৰুৱাৰী দিনা। তাৰপিছত ফেব্ৰুৱাৰী 20 দিনা 80 মুভিটো ৰিলিজ হ'ব, তাপসী পন্নুৰ। মুভিটোৰ টাইপটো হ'ব জলি LLB টাইপৰ আৰু ONG2 টাইপৰ, য'ত কেছটো চল্ভ কৰিব লাগে গৈ কোৰ্টত। সেইটোৱে মুভিটোৰ টাইপটো। মুভিটোৰ ডাইৰেক্টৰ অনুভৱ সিনহা, গৈ চেক কৰিব পাৰে এই মুভিটো। তাপসী পন্নুৰ এক্টিংটো এই মুভিটোত ভাল লাগিছে বাৰু। আপুনি ট্ৰেইলাৰটো চালে বাৰু গম পাই যাব ভালকে মই কিয় কৈ আছো। তাৰপিছত লাভ ষ্টৰী মুভি এটা ৰিলিজ হ'ব 20 ফেব্ৰুৱাৰী দিনা। মুভিটোৰ নাম হ'ব দো দিৱানে চেহেৰ মে। মুভিটোৰ লিডত সিদ্ধাৰ্থ চতুৰ্বেদী থাকিব। মুভিটোৰ ফিমেল লিড মৃণাল ঠাকুৰ। মৃণাল ঠাকুৰৰ চাউথৰ মুভিবোৰ কিন্তু চাই ভাল লাগে, কিন্তু তাৰ যেনেকা হাই পাপা আৰু সীতাৰাম, হয় নে নহয় আপুনি কমেণ্টত জনাব। আৰু বলিউডত আহি গ'লে মৃণাল ঠাকুৰ তাৰ মুভিবোৰ চাই ইমান এটা খাছ নালাগে। কিবা খাছ আছিলেও যদি হিন্দী, তাৰ চিৰিয়েলটোৱে চাগে আগত সৰু সময়ত চাইছিলো। মুভিটোৰ হিষ্টৰী ট্ৰেইলাৰটো চাই কৈছো। দুটাই ৰিলেশ্যনশ্বিপত থাকে আৰু বিয়া পাতিম বুলি কয়, আৰু চব ফিক্স হৈ যায়। তাৰপিছত ছোৱালীটোৱে কিবা কাৰণত ন' বুলি কৈ দিয়ে। কি ৰিজন হয় মুভিটো ৰিলিজ হলে বাৰু গম পাই যাম। আৰু এই মুভিটো কতোবা চাউথৰ মুভিৰ ৰিমেক নিচিনা লাগি আছে, এইটো চেক কৰিব পাৰে ফেব্ৰুৱাৰী 20 দিনা, দো দিৱানে চেহেৰ মে। আৰু মুভিটোৰ ডাইৰেক্টৰ ৰবি উদয়ৱাৰ। তাৰপৰা নেক্সট মুভিটো শেল্টাৰ হোম। এইটো এটা ক্ৰাইম ড্ৰামা মুভি হ'ব। মুভিটোৰ ট্ৰেইলাৰটোত ছোৱালীবোৰক টৰ্চাৰ কৰে আৰু বেয়া কাম কৰিবলৈ কয়, সেইটোৱে মুভিটোৰ টপিক। মুভিটো যেনেকে কোনো চিনাকি আৰু ডাঙৰ এক্টৰ নাই, কিন্তু মুভিটোৰ হিষ্টৰীটো অলপ ভাল লাগিছে, সেইটো কাৰণে চাব লাগিব। গৈ চেক কৰিব পাৰে। এইটো মুভিও 20 তাৰিখে ৰিলিজ দিব, আৰু ইয়াৰ ডাইৰেক্টৰ কুমাৰ নীৰজ। তাৰপিছত 27 ফেব্ৰুৱাৰী সেইদিনাখন আছামিজ মুভি এটা ৰিলিজ দিব। মুভিটোৰ নাম হ'ব খাকি। মুভিটোৰ এতিয়ালৈকে ট্ৰেইলাৰ আৰু টিজাৰ ৰিলিজে হোৱা নাই, অকল ইয়াৰ এটা টাইটেল প্ৰমো ৰিলিজ হৈছে, য'ত আপুনি অতন্য ভূঞা আৰু অৰুণ নাথ সেই দুটাকেই চাই পাব খাকি প্ৰমো ভিডিঅ'টোত। মুভিটোৰ ডাইৰেক্টৰটো এইটো ফাৰ্ষ্ট মুভি হয় ডাইৰেক্ট কৰা। আগত সি একো মুভি ডাইৰেক্ট কৰা নাই, মুভিৰ লগত একো টাৰ্মছে নাছিলে, কিন্তু সি কেমেৰাৰ আগত আছিলে। আপুনি চাইছেও চাগে ইনষ্টা, ফেচবুক, ইউটিউবত আমাৰ অসমত ফেমাছ আছে, কিন্তু আপুনি চাগে ভিডিঅ' চাইও থাকে নেকি। মই কিন্তু কম চাওঁ, আপোনালোকে চাগে বেছি চাই। মুভিটোৰ ডাইৰেক্টৰ অভয়ৱ ভূঞা। ফটোটো চাই লাগিছে জানো ডাইৰেক্টৰ নিচিনা? মোকতো লগাই নাই বাৰু। যোনদিনাখন ৰিলিজ দিব সেইদিনাখন আপুনি গম পাই যাব কি ডাইৰেক্টৰ হয় এইটো। আৰু ফাৰ্ষ্ট মুভি হয়। মুভিটোৰ টিজাৰ আৰু ট্ৰেইলাৰ ওলালে মুভিটোৰ বিষয়ে অলপ গম পাই যাম, আৰু অভয়ৱ দা কেনেকা টিজাৰটো ওলাই আৰু ট্ৰেইলাৰটো ওলাই, সেইটো কাৰণে পুৰা ৱেইট কৰি আছো মই। অভয়ৱ দা ভালকে বনালে হয়, আৰু গৈ পিনে চাব তেন্তে এই মুভিবোৰ ৰিলিজ হলে। ময়ো যাম বাৰু চাবলৈ। ভিডিঅ'টো ইয়াতে এণ্ড কৰিছো। লগ পাম নেক্সট এটা ভিডিঅ'ত। বাই।